চাই লওক। আৰু এইফালে টংকেশ্বৰ খুৰাৰ নাতি ই পূজা কৰি আছে। মহটোৰ নাম মাত দিয়া পূজা। মহটোক ই পূজা বুলিয়ে মাতে। চাওক হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল আছাম গেমিং ফাৰুক। চ' কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। চ' আজি আহিলোঁ চৰাইবাহী আপোনালোকক টংকেশ্বৰ খুৰা চৰাইবাহী মহটো দেখাবৰ বাবে। চ' বহুত সুন্দৰ বনি আছে মহটো, আপোনালোকক দেখাম। চ' যিসকলে মোৰ চেনেলত নতুন সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে আপোনালোকক এইটো ভিডিঅ'ত জনাম যে টংকেশ্বৰ খুৰা মহটো কেতিয়া আনিছিলে আৰু কাৰ লগত যুঁজাইছিলে আনাৰ পৰা একদম পিছৰ পৰা, আৰু হায়েষ্ট কিমান সময় যুঁজিছে। চ' আপোনালোকে আগৰ ভিডিঅ'বিলাক চাইছে, কিন্তু আজিৰ ভিডিঅ'টো অলপ স্পেচিয়েল হ'ব। চ' গোটেইবোৰ ডিটেইলছ আপোনালোকে এইটো ভিডিঅ'ত গম পাব। চ' স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাব। চাই লওক ৰাইজ, এই আপোনালোকৰ সন্মুখত আছে বহুত সুন্দৰ মহটো, টংকেশ্বৰ খুৰা চৰাইবাহীৰ মহটো। এয়া চৰাইবাহীৰ গৌৰৱ। চৰাইবাহী এতিয়া বৰ্তমান এশালি মহ, আপোনালোকে সকলোৱে জানে টংকেশ্বৰ খুৰা মহটো মহশাল। চ' এইফালে আছে সৰু মহটো, চাওক এইফালে আছে সৰু মহটো, ই এতিয়া বহুত ভয়ংকৰ বনি গ'ল। আৰু এইফালে আছে ডাঙৰ মহটো, চাওক শিংযোৰ চাইছেনে? এতিয়া বহুতখিনি ঘূৰিলে, চাওক চাই লওক আপোনালোকৰ সন্মুখত টংকেশ্বৰ বৰা চৰাইবাহী মহটো। বহুত সুন্দৰ এটা মহ। চ' আপোনালোকক ওলাই আনিব, ধুনীয়াকৈ আপোনালোকক দেখাম। ইয়াতে ৰাখক। চাই লওক ৰাইজ, সেই আপোনালোকৰ সন্মুখত আছে টংকেশ্বৰ বৰা চৰাইবাহী মহটো। চাই লওক মহটো বহুত সুন্দৰ বনি আছে। চাওক সি যেনেকৈ থাকে তেনেকৈ থাকিব দিয়ক। চাই লওক। আৰু এইফালে চাওক, আপোনালোকে দেখাই দিওঁ, ইয়াৰ সৰুটোৰ লগত মানে সিদিনাখন লাগি গৈছিলে। চ' ধেমালিতে মানে ইয়াক মাৰি দিলে, ইয়াত হান অলপ মাৰি দিলে। চাই লওক সৰুটোৱে, চাই লওক ধেমালিতে লাগি গৈছিলে, কিন্তু সৰুটোৱে এইবিলাক চাই আছেনে, সৰুটোৱে ইয়াক হানি দিছিলে। চাই লওক মহটো। দাহ বহুত বেছি ন। গৰম দিছে তামাম। চাই লওক, চাওক সেয়া মহটো। মহটো এয়া টংকেশ্বৰ বৰা চৰাইবাহী মহটো বহুত সুন্দৰ বনি আছে। চাই লওক আপোনালোকে। পিছফালৰ পৰা ধুনীয়াকৈ দেখাই দিওঁ। ৰ'দ দিছে তামাম ন, বহুত দিছে। চাই লওক পিঠিটো এবাৰ দেখাই দিওঁ।
স্বাস্থ্য পাতি ভালেই হৈ আছে, অলপখিনি কমিছে, আগতে আৰু অলপ ভাল আছিলে আৰু যিহেতু নোমবোৰ গুচি গ'ল সেইটো কাৰণে অলপ স্বাস্থ্য অলপ এনেকুৱা লাগে, কিন্তু স্বাস্থ্য পাতি সুন্দৰেই হৈ আছে আৰু গোটেই বছৰতে একে সমান কৰি ৰাখিব পৰা নাযায়। চ' যুঁজলৈকে বহুত ভাল বনাই দিব, যিহেতু গৰমো বহুত বেছি দিছে। তো মহটো চৰাই পেলাই আনিলে, চাই লওক এয়া বহুত কিন্তু বহুত বেছি দিছে। এয়া চাই লওক মহটো আছে, এয়া অনুৰাগো লগতে আছে। চ' মহটো প্ৰথম ক'ত নিয়া হ'ব, আহতগুৰি নিয়া হ'ব ন? হয় হয়, গাড়ীত উঠিলে ৰন্থলী ন? হয়, শুনিলে মহটো মানে গাড়ীত নুঠে। চ' সেইটো কাৰণে মানে ভাবি আছে যদিহে মানে গাড়ীত মহটো উঠে তেতিয়াহ'লে প্ৰথম ৰন্থলী নিব, আৰু যদি মানে গাড়ীত নুঠে তেতিয়াহ'লে প্ৰথম আহতগুৰি আপোনালোকে দেখিবলৈ পাব মহটো। চাওক, চ' এতিয়া চৰকাৰলৈ এটাই অনুৰোধ যাতে অহা বছৰ ভালে ভালে যুঁজখন হয়। চ' এইটো এটা পৰম্পৰা হয়, যিহেতু 400 বছৰি পুৰণা এটা পৰম্পৰা হয়। চ' এটা 400 বছৰৰ মানে পুৰণা পৰম্পৰাটো যাতে নাইকিয়া হৈ নাযায়, সেইটো কাৰণে চৰকাৰলৈ এটা অনুৰোধ যাতে অহা বছৰ যুঁজখন হয়, আৰু যুঁজখন হ'লে যাতে ৰাইজে ভালকৈ যুঁজখন চাব পাৰে। চ' তাৰ কাৰণে মহটো আহতগুৰি নিব, আৰু নহ'লে যদিহে গাড়ীত উঠে তেতিয়াহ'লে আপোনালোকে ৰন্থলী দেখিবলৈ পাব। চাই লওক মহটো কিন্তু ওখ বহুতখিনি আছে। এয়া টংকেশ্বৰ বৰা চৰাইবাহী মহটো।